নমস্কাৰ প্ৰিয় দৰ্শক সংবাদ প্ৰবাহৰ আজিৰ খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছো বিগত সপ্তাহৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই নৱজিত ডেকা আজিৰ সংবাদ প্ৰবাহত আছে নিৰ্জনতাৰ কবি নীলমণি ফুকনলৈ দেশৰ সৰ্বোচ্চ সাহিত্যিকৰ সন্মান জ্ঞানপীঠ বঁটা চিফ অফ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱত সহিতে 13 গৰাকীৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু পূৰ্বৰ এনডিএফভি আত্মসমৰ্পণকাৰী সদস্যক আৰ্থিক সাহায্যৰ চেক প্ৰদান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ 23 গৰাকী বিশিষ্ট সাহিত্যিকক সাহিত্যিক পেঞ্চন প্ৰদান আৰু কৃষি বিভাগত নতুন পৰ্টেল এগ্ৰিফিন মুকলি প্ৰিয় দৰ্শক বিগত সপ্তাহৰ এটি খবৰে উৎফুল্লিত কৰে প্ৰতিগৰাকী অসমীয়াক গৌৰৱান্বিত কৰে অসমীয়া সাহিত্য জগতক হয় 1979 চনত পোন প্ৰথমবাৰৰ বাবে অসমীয়া সাহিত্যলৈ দেশৰ সৰ্বোচ্চ সন্মান অৰ্থাৎ দেশৰ সৰ্বোচ্চ সাহিত্যিকৰ সন্মান জ্ঞানপীঠ বঁটা প্ৰথম লাভ কৰিছিল অসমৰ বৰেণ্য সাহিত্যিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই আৰু তাৰ পিছত 2000 চনত বিশিষ্ট সাহিত্যিক মামণি ৰয়ছম গোস্বামীয়ে এই বঁটাৰে সন্মানিত হৈছিল আৰু বিগত সপ্তাহত আন এটি সুখবৰ আমাৰ অসমীয়া সাহিত্যলৈ আহে সেয়া হৈছে ঋষিতুল্য কবি বৰেণ্য সাহিত্যিক নীলমণি ফুকনলৈ এইবাৰ আগবঢ়োৱা হৈছে দেশৰ সৰ্বোচ্চ সাহিত্যিকৰ সন্মান জ্ঞানপীঠ বঁটা বিশিষ্ট কবি নীলমণি ফুকনলৈ দেশৰ সৰ্বোচ্চ সাহিত্যিক সন্মান জ্ঞানপীঠ বঁটা আগবঢ়োৱা হৈছে এইবাৰ কোংকানী সাহিত্যিক দামোদৰ মাউজুলৈও এই সন্মানজনক বঁটা আগবঢ়োৱা হৈছে যোৰহাটৰ ওচৰৰ ডেৰগাঁৱত জন্মগ্ৰহণ কৰা নীলমণি ফুকনে 50ৰ দশকত কবি হিচাপে আত্মপ্ৰকাশ কৰে অসমীয়া কবিতাত আধুনিকতাৰ বাটকটীয়া হিচাপে পৰিচিত নীলমণি ফুকনে 1981 চনত কবিতা নামৰ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা আৰু 1990 চনত পদ্মশ্ৰী লাভ কৰিছিল 2002 চনত তেওঁ সাহিত্য অকাডেমীৰ ফেলোশ্বিপো লাভ কৰিছিল পূৰ্বে মৃত্যুঞ্জয়ৰ বাবে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই এই বঁটা লাভ কৰিছিল আনহাতে 2000 চনত ডক্টৰ মামণি ৰয়ছম গোস্বামীয়ে লাভ কৰিছিল জ্ঞানপীঠ সন্মান বিশিষ্ট কবিগৰাকীলৈ আগবঢ়োৱা এই সন্মানত আনন্দিত তেখেতৰ পৰিয়ালবৰ্গ বিভিন্নজনে জনালে শুভেচ্ছা অফিচৰ পৰা খবৰ দিলা খবৰ দিয়া ল'ৰাটো আছে ল'ৰাটোক দিলো আৰু তেওঁলোকৰ লগত কথা বতৰা পাতিলে ছাৰেতো পাতিব নোৱাৰে আৰু তাৰপিছতে ক'লে যে ভাল খবৰ এটা আছে তাৰপিছতে গম পালো আৰু এইটো খবৰ বুলি খবৰটোতো আৰু নিশ্চয় ভাল খবৰ ইমান আনন্দৰ খবৰ হয় আনন্দৰ মাজত এটা দুখ ছাৰেতো খুব ভালকৈ বস্তুটো ছাৰে কৈছে ভাল খবৰ আমি আনন্দিত আমি অসমবাসীৰ লগতে আমি পৰিয়ালে অতিকৈ আনন্দিত আমি ভবাৰ ধৰণে বা সুধীবৃন্দৰ ভবাৰ ধৰণে আমি দেউতা হয়তো আৰু কিছুদিন আগতেই এই বঁটা পালে আৰু বেছি আনন্দিত হ'লোহেঁতেন কাৰণ দেউতাৰ এতিয়া যিটো সময় দুঃসময় দেউতাৰ কাৰণেও দেউতাৰ স্বাস্থ্য আৰু মানসিকভাৱে দেউতা দুৰ্বল আজি কিছুদিন আগত হোৱা হ'লে তেওঁ যিটো আনন্দ লাভ কৰিব পাৰিলেহেঁতেন তেওঁৰ লগতে আমি আটাইবোৰে তাৰ পৰা তেওঁ এতিয়া অলপ সেই আনন্দৰ পৰা তেওঁ বিৰত থাকিব লাগিব যিহেতু এতিয়াও কোভিডকালীন এটা পৰিস্থিতি বিৰাজ কৰি আছে আমাৰ সমাজখনত বা আমাৰ ঠাইডোখৰত ধৰক অইনবিলাক বাকীবোৰ সন্মানৰ বাতৰিটোৱে আমাক যেনেকৈ আনন্দিত কৰে তেখেতক যেনেকৈ আনন্দিত কৰে তাতোকো আনন্দিত কৰিছে যেতিয়া শুভাকাংক্ষীসকল আহি আমাৰ ঘৰ পায়হি তেখেতক শুভেচ্ছা জনায় সেইটো এটা বেলেগ ধৰণৰ আনন্দ তেওঁ পাইছিলে সেই আনন্দটোৰ পৰা তেওঁ এতিয়া বঞ্চিত হৈছে আৰু আমি আজিৰ এই সময়ত দেউতালৈ দিয়া এই সন্মানটোৱে সকলোতকৈ ডাঙৰ কথা হ'লকে দেউতাক আৰু কিছু আয়ুস দিলে যিটো আমাৰ কাৰণে আপোনালোকৰ কাৰণে আৰু গোটেই অসমবাসীৰ কাৰণে এটা বৰ ভাল খবৰ আজি সুখৰ দিন কাৰণে বাইদেউক আমি লগ ধৰি আমাৰ মনৰ কথাখিনিও ক'লোঁ লগতে তেখেতৰ যি সাহিত্য প্ৰতিভাৰ কাৰণে এই স্বীকৃতি তাত যে গোটেই অসমবাসী ৰাইজ আপ্লুত হৈছে সেইখিনি খবৰো তেখেতক দিলোঁ আৰু তেখেতৰ ফুকন ডাঙৰীয়াৰ তেখেতে যিবিলাক কাব্যজগতত অৱদান দি গ'ল অসমত গোলাপীৰ জামুৰ লগ্ন বা আৰু কি নৈশব্দ এইবিলাক কিতাপত তেখেতে অসমীয়া কবিতাক এটা বেলেগ স্তৰলৈ লৈ গৈছে এটা বেলেগ ধৰণৰ কাব্যানুভূতি মানুহৰ মনত জগাব পাৰিছিলে গতিকে মই ভাবোঁ যে তেখেতে আৰু সুস্বাস্থ্যত বান হৈ থাকোঁতেই যদি বঁটাটো আহিলহেঁতেন তেখেতে আৰু মনত হয়তো আৰু শান্তি পালেহেঁতেন
প্ৰিয় দৰ্শক, বিগত সপ্তাহৰ এটি খবৰে ব্যথিত কৰে প্ৰতিগৰাকী ভাৰতবাসীক। তামিলনাডুৰ কুন্নুৰত হোৱা এটা হেলিকপ্টাৰ দুৰ্ঘটনাত চিফ অৱ দ্য ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱত সহিতে 13 গৰাকী ব্যক্তিৰ মৃত্যু ঘটে আৰু এই খবৰে ব্যথিত কৰে প্ৰতিগৰাকী ভাৰতবাসীক। বিগত সপ্তাহৰ 8 ডিচেম্বৰত তামিলনাডুৰ নীলগিৰি জিলাৰ কুন্নুৰৰ ওচৰৰ বনাঞ্চলত ভাৰতীয় বায়ু সেনাৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনত চিফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱত আৰু তেওঁৰ পত্নী মধুলিকা ৰাৱতসহ 13 গৰাকী লোক নিহত হয়। চিকিৎসালয়ত সংকটজনক অৱস্থাত মৃত্যুৰ সৈতে যুঁজ দি আছে গ্ৰুপ কেপ্টেইন বৰুণ সিং। ঘটনাৰ খবৰ পোৱাৰ লগে লগে প্ৰশাসনৰ লোকে স্থানীয় বাসিন্দাৰ সহযোগত উদ্ধাৰ অভিযান আৰম্ভ কৰে। ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ধিয়া প্ৰতিৰক্ষা সম্বন্ধীয় কেবিনেট কমিটিৰ সৈতে বৈঠকত মিলিত হয়। ইফালে ঘটনা সন্দৰ্ভত বায়ু সেনা বাহিনীয়ে তদন্তৰ নিৰ্দেশ দিছে। ভাৰতীয় সেনাৰ প্ৰথমগৰাকী চিফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱতৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হোৱাৰ ঘটনাই দেশবাসীক মৰ্মাহত কৰি তুলিছে। দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এটা টুইটযোগে কয় যে সমগ্ৰ দেশে এজন সাহসী পুত্ৰ হেৰুৱালে। এই মৃত্যু দেশৰ বাবে অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে দেশৰ বাবে 4টাকৈ দশক তেওঁ সমৰ্পণ কৰি ব্যতিক্ৰমী বীৰত্ব আৰু নায়ক হিচাপে পৰিগণিত হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও জেনেৰেল বিপিন ৰাৱতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। এক টুইটযোগে তেওঁ কয় যে দেশৰ সামৰিক বাহিনীক আধুনিকীকৰণ কৰাত জেনেৰেল বিপিন ৰাৱতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জেনেৰেল বিপিন ৰাৱতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয় যে এই সময়খিনিত পৰিয়ালটোক ভগৱানে শক্তি দিয়ক। আনহাতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এটা টুইটযোগে কয় যে সামৰিক বাহিনী আৰু দেশৰ বাবে বিপিন ৰাৱতৰ মৃত্যু এক অপূৰণীয় ক্ষতি। বৃহস্পতিবাৰে চিফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱতৰ নশ্বৰ দেহ নতুন দিল্লীলৈ অনা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহে আটাইকেইগৰাকী বীৰ যোদ্ধাক শেষ শ্ৰদ্ধা তৰ্পণ কৰে। প্ৰিয় দৰ্শক, বিগত সপ্তাহৰ অন্য এক উল্লেখযোগ্য খবৰ হৈছে মূলসুঁতিলৈ উভতি অহা পূৰ্বৰ আত্মসমৰ্পণকাৰী NDFBৰ সদস্যসকলক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিগত সপ্তাহত কোকৰাঝাৰ আৰু তামুলপুৰত আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰে। সংবাদ প্ৰবাহত এইবাৰ দিব খুজিছো এই সম্পৰ্কে কিছু খবৰ। পূৰ্বৰ নেশ্যনেল ডেমক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ড NDFBৰ আত্মসমৰ্পণকাৰী সদস্যসকলক 4 লাখকৈ টকাৰ পুনৰ সংস্থাপন সাহায্যৰ চেক আনুষ্ঠানিকভাৱে প্ৰদান কৰাৰ বাবে সোমবাৰে কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পত এক অনুষ্ঠানৰ আয়োজন কৰা হয়।
NDFBৰ প্ৰাক্তন সদস্যসকলক চেক বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হিতাধিকাৰীসকলক আশা সুধিয়াকৈ আত্মনিৰ্ভৰশীলতাৰ পথত আগবাঢ়িবলৈ আহ্বান জনায়। আমি 2 দিনে NDFBৰ যিসকল সদস্য ৰাষ্ট্ৰ জীৱনৰ মূল খুঁটিলৈ উভতি আহিছিল তেওঁলোকক আমি ৰিহেবিলিটেশ্যন গ্ৰাণ্ট ডিষ্ট্ৰিবিউট কৰিলোঁ। লগে লগে বড়ো চুক্তি ৰূপায়ণৰ এটা দফা সুন্দৰভাৱে আমি ৰূপায়ণ কৰাৰ বাবে আমি সক্ষম হ'লোঁ। অনাগত দিনতো বড়ো চুক্তিৰ বাকী দফাবিলাক ৰূপায়ণৰ বাবে আমাৰ চেষ্টা আমি অব্যাহত ৰাখিম। কেএলউৰ লগত আলোচনাৰ এটা প্ৰক্ৰিয়া আগবাঢ়িছে আৰু মই ভাবোঁ যে কেএলউৰ লগত শান্তি আলোচনা সম্ভৱ হ'ব আৰু এই দিশত প্ৰাৰম্ভিক কথা বতৰা হৈ আছে আৰু আলফাৰ লগতো পৰিৱেশ এটা ৰচনা কৰাৰ বাবে আমি চেষ্টা কৰি আছোঁ। অনুষ্ঠানত সৰ্বমুঠ 1669 গৰাকী প্ৰাক্তন NDFB সদস্যক সাহায্যৰ চেক প্ৰদান কৰা হয়। আগদিনা বাক্সা জিলাৰ তামুলপুৰত আয়োজিত আন এটা অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে 1105 গৰাকী প্ৰাক্তন NDFBৰ সদস্যক একেৰাশীৰ চেক বিতৰণ কৰিছিল। অনুষ্ঠানত BTRৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, অসম চৰকাৰৰ মন্ত্ৰীদ্বয় উৰ্খাও গৌৰা ব্ৰহ্ম আৰু অশোক সিংঘালো উপস্থিত আছিল। আজিৰ এই মুহূৰ্তত আমি পুনৰবাৰ স্মৰণ কৰিছোঁ বডুফা উপেন্দ্ৰনাথ ব্ৰহ্ম, যিজন ব্যক্তিয়ে বড়ো আন্দোলনে কেইবাটাও ঐতিহাসিক পৰ্যায়ৰ মাজেৰে আহি আজিৰ এই পৰ্যায় পাইছেহি। NDFBৰ প্ৰাক্তন সদস্যসকলৰ সংস্থাপন বড়ো চুক্তিৰ এটা খুব ইম্পৰ্টেণ্ট ক্লজ আছিলে। ইতিমধ্যে NDFB প্ৰগ্ৰেছিভ আৰু NDFB RD গ্ৰুপৰ 2000তকৈও অধিক সদস্যক আমি 4 লাখ টকাৰ ফিক্সড ডিপজিট আগবঢ়াইছিলোঁ। সেই ক্ৰমতে আজি আমি ৰৈ যোৱা প্ৰায় 2774 জন NDFBৰ প্ৰাক্তন সদস্যক এই আত্মসংস্থাপনৰ বাবে ৰিহেবিলিটেশ্যন গ্ৰাণ্ট আমি আগবঢ়াম। বাস্কা, ওদালগুৰি আৰু অসমৰ আন জিলাসমূহৰ কেডাৰসকলক আজি আমি তামুলপুৰত দিলোঁ 1100, বাকীসকলক অহাকালি আমি কোকৰাঝাৰত দিম। ইয়াৰ পিছত মোৰ অনুমান হয় যে 300 মান কেডেট বা কেডাৰ থাকি যাব। তেওঁলোককো আমি 2-3 মাহৰ ভিতৰত আমাৰ স্কিনিঙৰ পিছত আমি গ্ৰাণ্ট আগবঢ়ালে এটা পৰ্যায় বড়ো চুক্তিৰ এটা পৰ্যায়ৰ সফল সামৰণি পৰিব। প্ৰিয় দৰ্শক, বিগত সপ্তাহৰ 7 ডিচেম্বৰ আছিল বিশিষ্ট সাহিত্যিক সাংবাদিক হোমেন বৰগোহাঁইৰ উপজা দিন আৰু এই উপজা দিনৰ লগত সংগতি ৰাখি অসম চৰকাৰে 23 গৰাকী বিশিষ্ট সাহিত্যিকক প্ৰদান কৰে সাহিত্যিক পেঞ্চন। মঙলবাৰে অৰ্থাৎ 7 ডিচেম্বৰ তাৰিখে বিশিষ্ট কবি সাংবাদিক হোমেন বৰগোহাঁইৰ 90 সংখ্যক জন্মদিৱসৰ লগত সংগতি ৰাখি অসম চৰকাৰে ৰাজ্যৰ 23 গৰাকী বিশিষ্ট সাহিত্যিকক সাহিত্যিক পেঞ্চন প্ৰদান কৰে। এই উপলক্ষে গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন সভাত শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগু আৰু বিত্তমন্ত্ৰী অজন্তা নেওগে, ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা ডঃ ননীগোপাল মহন্ত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক বিভাস চৌধুৰীৰ উপস্থিতিত এই বঁটাসমূহ প্ৰদান কৰে। সভাত ভাষণ দি মন্ত্ৰী পেগুৱে হোমেন বৰগোহাঁইৰ ৰচিত বিভিন্ন নৰক নামৰ উপন্যাসখনৰ উল্লেখ কৰে। তেওঁ কয় যে এই উপন্যাসখনত চৰকাৰী যন্ত্ৰত দেখা দিয়া দুৰ্নীতিৰ প্ৰতিফলন ঘটিছে। তেওঁ লগতে কয় যে বৰ্তমান চৰকাৰে মিছন বসুন্ধৰা, প্ৰণাম আদি আঁচনিৰ জৰিয়তে জনসাধাৰণৰ দুখ দুৰ্দশা লাঘৱ কৰিবলৈ প্ৰয়াস চলাইছে। উল্লেখযোগ্য যে বৰ্তমান ৰাজ্য চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকতে হোমেন বৰগোহাঁইৰ জন্মদিৱস 7 ডিচেম্বৰত সাহিত্যিক পেঞ্চন প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। লিখা মেলা কৰা মানুহৰ সংখ্যা দিনে দিনে কমি গৈছে, পঢ়া মানুহৰ সংখ্যাও কমিছে। আজিকালি যিখিনি মানুহে পঢ়ে বেছিভাগ হোৱাটছএপ আৰু ফেচবুকতেই পঢ়ে আৰু হোৱাটছএপ ফেচবুকত পঢ়াৰ কাৰণে কিতাপ আৰু বাতৰি কাকত পঢ়াটো আমি বাদেই দিছোঁ। কিন্তু কিতাপ, বাতৰি কাকত, সাহিত্য পঠন অবিহনে আমাৰ সভ্যতা সংস্কৃতি আগুৱাই যাব কোনো পধ্যে নোৱাৰে। ইয়াৰ কোনো বিকল্প কেতিয়াও হোৱাটছএপ, ফেচবুক কেতিয়াও ইয়াৰ বিকল্প, সাহিত্যৰ বিকল্প হ'ব নোৱাৰে।
কাৰণে লিখা আৰু পঢ়া তাৰ পাছৰ কথাটো আহিব, সেইখিনি বোধগম্য হোৱাটো পিছৰ কথা, কিন্তু লিখা আৰু পঢ়াটোত আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰিব লাগিব আমাৰ শিক্ষকসকলে। অসমৰ জাতীয় জীৱনৰ এগৰাকী প্ৰাতঃস্মৰণীয় মহানায়ক হোমেন বৰগোহাঁই ডাঙৰীয়াক তেখেতৰ 90 সংখ্যক জন্মদিৱসত গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। প্ৰায় 6টা দশকৰো অধিক কাল অসমবাসীক বৌদ্ধিক নেতৃত্ব প্ৰদান কৰাৰ লগতে অসমৰ জাতীয় জীৱনধাৰা যিকোনো সমস্যাৰ ক্ষেত্ৰত এজন সদাজাগ্ৰত প্ৰহৰীৰ ভূমিকা বৰগোহাঁইদেৱে পালন কৰি গৈছিল। আজিৰ পৰা মাত্ৰ কেইমাহমান আগত আমাৰ মাজৰ পৰা আঁতৰি যোৱা বৰগোহাঁইদেৱৰ অভাৱ আমি প্ৰত্যেকেই অপূৰণীয় বুলি অনুভৱ কৰিছোঁ। ৰামধেনুৰ যুগত এজন চুটিগল্প লেখক তথা ঔপন্যাসিক হিচাপে আত্মপ্ৰকাশ কৰা হোমেন বৰগোহাঁইদেৱ এজন সফল কবিও আছিল। কৃষকৰ আয় দুগুণ কৰাৰ উদ্দেশ্যে বিগত সপ্তাহত অসম চৰকাৰৰ কৃষি বিভাগৰ ফালৰ পৰা মুকলি কৰা হয় এটা পোৰ্টেল, আৰু এই পোৰ্টেলটোৰ নাম হৈছে এগ্ৰিফিন। প্ৰিয় দৰ্শক, এইবাৰ জানো আহক এই এগ্ৰিফিন পোৰ্টেল সম্পৰ্কে কিছু কথা কৃষিমন্ত্ৰী অতুল বৰাৰ মুখেৰে। ৰাজ্যত কৃষিৰ ব্যৱসায়িক দিশটো অধিক শক্তিশালী কৰাৰ অৰ্থে কৃষিমন্ত্ৰী অতুল বৰাই বিগত সপ্তাহৰ বৃহস্পতিবাৰে অসম এগ্ৰিফিন নামৰ নতুন পোৰ্টেল এটা আনুষ্ঠানিকভাৱে মুকলি কৰে। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অসম এগ্ৰিফিন পোৰ্টেলটো মুকলি কৰি মন্ত্ৰী বৰাই কয় যে এই পোৰ্টেলৰ জৰিয়তে ৰাজ্যৰ 1,25,000 হিতাধিকাৰীয়ে বিত্তীয় সাহায্যৰ দ্বাৰা লাভান্বিত হ'ব আৰু কৃষকৰ আয় দুগুণ বৃদ্ধি পাব। পোৰ্টেলটোৰ জৰিয়তে প্ৰায় 33% মহিলাও উপকৃত হ'ব বুলি আশা কৰা হৈছে। এগ্ৰিকালচাৰ প্ৰডাকশ্যন কমিশ্যনাৰ, প্ৰিন্সিপাল ছেক্ৰেটাৰী, এনিমেল হাজবেণ্ডাৰী, ভেটেৰিনেৰী এগ্ৰিকালচাৰ দায়িত্বটো আছে। মই ভাবোঁ যে আজি ইয়াত যিটো কৰা হৈছে এইটোৱে আমাৰ কৃষকসকলক, কৃষি উদ্যোগীসকলক আৰু উপান্ত খেতিয়কসকলক বিশেষভাৱে সহায় কৰিব। কাৰণ আপোনালোকে ইতিমধ্যে গম পাইছে যে ইয়াৰ জৰিয়তে ফাইনেন্সিয়েল ছাপৰ্ট FPO-বিলাকক দিয়া হ'ব, FPC-বিলাকক দিয়া হ'ব, কৃষকসকলক দিয়া হ'ব। বিত্তীয় সাহায্য নোপোৱাৰ কাৰণে কৃষকসকলে ইচ্ছা অনুসৰি কাম কৰাত যথেষ্ট অসুবিধা হয়। আপোনালোকে জানে যে কৃষি বাণিজ্যিকৰণৰ ক্ষেত্ৰত ADF ছ'চাইটিৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে, আৰু এইটো দেশৰ ভিতৰতে প্ৰথম। মই ভাবোঁ যে এইটো এটা ইউনিক হ'ব আৰু এইটো আনৰ কাৰণেও এটা মডেল হ'ব। আজি দেশৰ বিভিন্ন ৰাজ্যই আজি ভাৰ্চুৱেলি ইয়াত পাৰ্টিচিপেট কৰিছে। মই ইয়াৰ বাবে মই ADF ছ'চাইটিক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। প্ৰিয় দৰ্শক, সংবাদ প্ৰবাহত এইবাৰ দিব খুজিছোঁ অন্য দুটিমান গুৰুত্বপূৰ্ণ খবৰ। বিগত সপ্তাহৰ সোমবাৰে নিখিল ভাৰত অসামৰিক প্ৰতিৰক্ষা তথা গৃহৰক্ষী বাহিনী দিৱস উপলক্ষে গুৱাহাটীৰ সমীপৰ পানীখাইটিত কেন্দ্ৰীয় অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ কেন্দ্ৰীয় প্ৰশিক্ষণ প্ৰতিষ্ঠানত আয়োজিত এটি অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে চৰকাৰে গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা স্বেচ্ছাসেৱকৰ মাননি বৃদ্ধিৰ বিষয়ে বিবেচনা কৰি আছে। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিৰ গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা পদকসমূহ প্ৰদান কৰে। পাছত প্ৰতিষ্ঠানটোৰ কৰ্মী আৰু স্বেচ্ছাসেৱকসকলে বিভিন্ন কৌশল প্ৰদৰ্শন কৰে। অনুষ্ঠানত কেবিনেট মন্ত্ৰী অশোক সিংঘালো উপস্থিত আছিল। সাম্প্ৰদায়িক সংঘৰ্ষ আৰু অসামৰিক বিশৃংখলা প্ৰতিহত কৰাৰ সহযোগিতাৰ বাবে এই বাহিনী গঠন কৰা হৈছিল। তাৰ পিছত নাগৰিকৰ দ্বাৰা গঠিত স্বেচ্ছাসেৱী এই সংগঠনক আৰক্ষীৰ সহযোগী হিচাপে আইন শৃংখলা আৰু বানপানী আকাল আদিত সহযোগ কৰিবৰ বাবে বিভিন্ন ৰাজ্যত গঠন কৰা হৈছিল। আজি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে আগবঢ়োৱা কেইবাটাও মেডেল আজি আমাৰ জোৱানসকলক, স্বেচ্ছাসেৱীসকলক আমি মহামান্য ৰাষ্ট্ৰপতিৰ হৈ আগবঢ়াইছোঁ। ইয়াৰ ভিতৰত কাজিৰঙা বন বিভাগত চোৰাং চিকাৰীৰ বিৰুদ্ধে সংগ্ৰামত সহায় কৰাৰ বাবে ভূপেন হাজৰিকা নামে গৃহৰক্ষী বাহিনীৰ
স্বেচ্ছাসেৱক এজনেও ৰাষ্ট্ৰপতিৰ মেৰিটেৰিয়াছ এৱাৰ্ড পাবলৈ সক্ষম হৈছে। বিশ্বনাথ জিলাৰ গহপুৰত এখন বিশেষ মহিলাৰ বজাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু মূলা গাভৰু সংঘৰ সহযোগত দক্ষিণ কলাবাৰীৰ বজাৰত গঢ় লৈ উঠা এই মহিলাৰ বজাৰখনে বিভিন্ন সামগ্ৰী বিক্ৰী কৰি স্বাৱলম্বিতাৰ পৰিচয় দিবলৈ সক্ষম হৈছে। প্ৰায় 60গৰাকী মহিলাৰ নিজ প্ৰচেষ্টাত ঘৰতে প্ৰস্তুত কৰা সা সামগ্ৰীৰে ভৰি পৰিছে এই বজাৰখন। বজাৰখিনি যিখিনি আমাৰ ঘৰুৱা হালধি আচাৰ তাৰ লগতে কাপোৰ কানি পৰা ধৰি পকৰি ফুড প্ৰচেছিঙৰ সেইখিনিও কৰিছে, ঘুগুনিও বিক্ৰী কৰিছে ধৰক, আৰু ৰুটি ঘৰতে বনোৱা বগা পিঠা এইখিনি কেটলি পিঠা এইখিনি পিঠা সমগ্ৰ আমাৰ দক্ষিণ কলাবাৰী বজাৰখিনি ফল কৰিছে। আৰু আজি বৰ্তমান কম আহিছে মহিলাসকল, 80মান আহিছে, 18গৰাকী মহিলাই ইয়াত বজাৰ সৰু সুৰাকৈ আৰম্ভ কৰিছে। আৰু বিগত সময়ত যিখিনি আছে সেইখিনি বহুতখিনি আহিব বুলি গম পাইছোঁ ইতিমধ্যে। যাৰ কাৰণে আমাৰ যিখিনি এনাইলমে আমাক সহায় সহযোগিতা আগবঢ়াইছে, সেই ক্ষেত্ৰত আছে যে মহিলাসকলে আৰু আগবাঢ়ি যাব বুলি আমি ভাবিছোঁ। প্ৰিয় দৰ্শক, এয়া আছিল সংবাদ প্ৰবাহৰ আজিৰ খণ্ডৰ খবৰ। পৰৱৰ্তী সপ্তাহত আৰু কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই নৱজিৎ ডেকা আপোনালোকৰ সন্মুখত পুনৰ উপস্থিত হ'ম। আপোনালোকে চাবলৈ নাপাহৰিব DD অসমৰ অনুষ্ঠান সংবাদ প্ৰবাহ, সম্প্ৰচাৰিত হৈ প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত। তেতিয়ালৈ বিদায় লৈছো, নমস্কাৰ।